सो हेलो गाइस कौन किरकम आहा तो मैं आज एक वीडियो लेके आया हूँ। तो हम क्या कौन मानी एक भाइरल वीडियो भाइरल न्यूज़ के सो मैं वह देखा के कोशिश करब। तो किरकम लगे हमने क्या बच्चा गिला खातिर या हरू हरू लड़ा छाड़ी खातिर तो किरकम की पढ़ा के लगे किरकम लिखे के लगे। तो हमने क्या नलबारी के रह के ये बच्चाटा तो हमें सुन के बहुत ही अच्छा लगा थे। तो चला हमें देखवाला वो वीडियो रखे जे किरकम लगे और किरकम की कारक लगी। तो वो लड़ाटा किरकम कहाँ जाके कैसन कैसन बात कराता है और लाके देखा के लिए कोशिश करबी। ठीक है तो आसामीस में रही तो सभी आसाम के रहेगा तो आसाम में के सभी बुझे पाओ। तो चला हमने देखवा ली तो बाद में हमने ये वीडियो के फिर से ओपन तो एखान नहीं करबी लेकिन कराला है। तो चला हमने देखवाता ही वो वीडियो के গ্ৰন্থমেলা চলি আছে আৰু অসম গ্ৰন্থমেলাৰ বাকৰিত মই বৰ্তমান উপস্থিত আছো। কিন্তু এখন বিশেষ বিপণীত আহি মই বৰ্তমান উপস্থিত হৈছো। এই বিপণীখনত আহি উপস্থিত হোৱাৰ এটাই কাৰণ ইয়াত এজন কণমানি তেওঁৰ দোকান দিছে বুলি ক'ব পাৰি। তেওঁ এতিয়া মালিক হৈ আছে, যিহেতু মালিকৰ ছবিখনত আছে সেইবাবে তেওঁ কৈছো মালিক কিতাপৰ দোকানৰ মালিক। আমি সাধাৰণতে দেখো সৰু ল'ৰা ছোৱালীবিলাকে কিতাপৰ চতকে বেছিভাগ মোবাইল চাই থাকে, কিন্তু তোমাক বেটিক কম যে ইমান সৰুতে এনেদৰে কিতাপৰ দোকানত। কিন্তু মোৰ এটা আগ্ৰহ আছে যে মই প্ৰত্যেক গ্ৰন্থমেলাতে কিতাপ চাবলৈ আহোঁ, মানে কিতাপ কিনো আৰু মই কিতাপ পঢ়ি ভাল পাওঁ কাৰণে মই সাধাৰণতে প্ৰত্যেকখন গ্ৰন্থমেলাত আহোঁ। আৰু তোমাৰ দেউতাৰ দোকান? হয়, মোৰ দেউতাৰ ষ্টল হয় আৰু দেউতাৰ এজন সভাপতি আছে চন্দন শইকীয়া বুলি। তুমি কিন্তু দেখিব পোৱা যায় যে সৰু এতিয়া তোমাৰ বয়সৰ যিবোৰ ছাত্ৰ ছাত্ৰী থাকে বা সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকে মোবাইলৰ প্ৰতি বেছি আগ্ৰহ হয়, ভাত খাওঁতেও ৰিলচ চাব, ভিডিঅ' চাব, তেনেকুৱা। এতিয়া তুমি কিতাপৰ প্ৰতি কি আগ্ৰহ? মই জানো যে কিতাপেই একমাত্ৰ বন্ধু যি আমাৰ অপকাৰ নকৰে, সেইকাৰণে মই কিতাপৰ প্ৰতি আগ্ৰহ বুলি ক'ব পাৰোঁ। এতিয়া মই আৰু এটা কিতাপৰ প্ৰতি আগ্ৰহ, মই কিতাপৰ কাহিনীবিলাক পঢ়ি ইমানেই ভাল পাওঁ, বিশেষকৈ ভূতৰ কিতাপবিলাকৰ কাহিনীবিলাক পঢ়ি মোৰ বিৰাট ভাল লাগে। আৰু মই ভূতক বিৰাট ভয় কৰোঁ আৰু ভয় কৰিলে কাহিনীবিলাক পঢ়িলে কিবা এটা সাহস পোৱাও যায়। তাৰোপৰি মই যিবিলাক অন্য সাধু কিতাপ পঢ়োঁ, যেনেদৰে বুঢ়ীয়া সাধু পঢ়িছোঁ, ককা দেউতাৰ নাতি ল'ৰা কৈছোঁ, এনেকুৱা বহুত সাধু আছে। সেইবিলাক সাধু পঢ়ি মই এটা নীতি শিক্ষা পাওঁ। হয়, নীতি শিক্ষাটোৰ দ্বাৰা মই বেলেগ সাধু বনাবও পাৰিম এনেকুৱা মই ভাবোঁ। আৰু সেইবিলাক নীতি শিক্ষাই মানুহক জীৱনত সহায়ো কৰে, মোকো সহায় কৰিছে বহুত। সেইকাৰণে মই কিতাপ পঢ়ি মানে ভাল পাওঁ। আৰু মোবাইল চাই ভাল পাওঁ? বৰ্তমানতো মোবাইল চাই ভাল পাব লাগিবই, কিন্তু মোবাইল চাব মানে মোৰ মা দেউতাই ইমান মোবাইল চাব নিদিয়ে, সেইকাৰণে মই কিতাপৰ প্ৰতি অলপমান চেণ্টিমেণ্টটো আহিছে। আৰু মোবাইল চালে কি হয়, আমাৰ চকুৰ মানে ডেমেজ হয় বুলি কোৱা হয়। আৰু মোবাইলত যিহেতু এখন ফটো আহিয়ে থাকে, সেইকাৰণে আমি এখন ফটো আমাৰ মনত মানে ইমেজিন কৰিব নোৱাৰোঁ। কিন্তু কিতাপ এখন পঢ়িলে যেনেদৰে এই সোণৰ চামুচ মুখত লৈখনত আছে প্ৰণৱজ্যোতি শৰ্মা আত্মজীৱনী হয় এইখন এতিয়া মই পঢ়া নাই বাৰু, হ'লেও মই কিছুমান কথা জানো। এইখন মই পঢ়িলোঁ পিছত যে এইখনত যিখিনি কাহিনী আছে বা এই জোনে ধোৱা নিয়ৰখনত যিখিনি কাহিনী আছে সেইখিনি মই এনেকৈ ফটো এখন বনাই থাকিলোঁ, মই চিত্ৰ এখন বনাই থাকিলোঁ মনত। বা পৃথিৱীৰ কাৰণে সেইকাৰণে এখন ভ্ৰমণ কাহিনীৰ কিতাপ হয়। এইখনতো মই মানে এনেকৈ আমেৰিকাখন এনেকুৱা হ'ব পাৰে নেকি, আমেৰিকাত থকা ষ্টেচু অফ লিবাৰ্টিটো এনেকুৱা হ'ব পাৰে নেকি, সেনেকৈ মই কিতাপখন পঢ়িয়ে মানে চিত্ৰ এটা ইমেজিন কৰিব, ভুল হওক বেয়া হওক, কিন্তু এই যে ইমেজিন কৰিব পৰা শক্তি সেইটোৱে আমাক বহুত বহুত সহায় কৰে, মই এনেকৈ ভাবোঁ। মোবাইলতকৈ কিতাপ চালে শক্তি হয় বুলি কি ক'ম আৰু মই এতিয়া কিতাপখন ক'লোৱে যে মোবাইলে আমাক ক্ষতি কৰিব পাৰে, আমাৰ চকুৰ ডেমেজ হ'ব পাৰে, কিন্তু কিতাপে কেতিয়াও নকৰে। গতিকে কিতাপে আমাক অলপমান বেছি সহায় কৰিব বুলি ক'ব লাগিবই। মই সেইটোৱে কিতাপ পঢ়ি সেইকাৰণেও ভাল পাওঁ। বিভিন্ন কাৰণ আছে। মই মানে আমাৰ পুথিভঁৰালত প্ৰত্যেক সপ্তাহে এখন কিতাপ দিয়ে মানে পঢ়িবৰ কাৰণে, তাৰে লিখিবৰ কাৰণে। সেই কিতাপবিলাক পঢ়িও মোৰ কিতাপৰ প্ৰতি এটা মানে জাগৰণ আহিছে যে মই কিতাপ এনেকুৱা এখন কিতাপ। বা কেতিয়াবা কি হয়, বন্ধুৰ মুখে মুখে বা বাইদেউ ছাৰৰ মুখে মুখে কেতিয়াবা কিতাপৰ নাম শুনো, যেনেকৈ ধৰি লওক এই বকুল ফুলৰ দৰে এইখন মই শুনিছোঁ কাৰোবাৰ পৰা, তেতিয়া মই কিনিব মন গ'ল, কি কাহিনী আছে ভিতৰত চাওঁ, কিনিলোঁ। পিছত পঢ়িলোঁ, তেতিয়া গম পালোঁ এইটো কাহিনী মানে। সেনেকুৱা ধৰণে আৰু মই কিতাপ পঢ়ি ভাল পাওঁ আৰু সেইটোৱে আৰু সেইকাৰণে কিতাপ পঢ়ি ভাল পাওঁ। কিমানখনমান কিতাপ পঢ়িলা তুমি? কিমানখনমান কিতাপ পঢ়িলোঁ মানে মোৰ এটা অভ্যাস আছে, বেছিভাগ কিতাপ মই পঢ়িছোঁ বাৰু সম্পূৰ্ণ, কিন্তু কিছুমান এইবিলাক ডাঙৰ ডাঙৰ কিতাপ যেনেকৈ এইখন জোনে ধোৱা নিয়ৰখন কিমান ভলিউমৰ কিতাপ হয়, এই কিতাপখন এতিয়া পঢ়িব নোৱাৰিম মই, মানে অলপমান আধা পঢ়িম তাৰপিছত আৰু থৈ দিম, এই হোমৱৰ্ক কৰিব যায় এনেকৈ গুচি যাম। কিন্তু মই বহুখিনি কিতাপ পঢ়িছোঁ। এনেকৈ যদি মিলাওঁ তে মই 100তকৈও বেছি কিতাপ পঢ়িছোঁ। আৰু যদি মই নিজা হিচাপত মিলাওঁ তে মই যিখিনি গিফ্ট পাইছোঁ কিতাপ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত, সেনেকুৱা কিতাপ পঢ়িছোঁ প্ৰায় 10খনমান। আৰু কিছুমান এনেই কবিতা পুথিত যেনেকৈ মই পঢ়িছিলোঁ অলপমান এই
ৰসালাপখন পঢ়িছিলোঁ কিবা হাঁহি উঠা কথা আছে পঢ়িছোঁ গোটেইখন পঢ়িছোঁ কিন্তু এইখন সেনেকে মই 15খনমান কিতাপ পঢ়িছোঁ এতিয়া মই নিজৰ ফালৰ পৰা আৰু তেওঁলোকক মই ক'ম যে তোমালোকে যে মোবাইল চাই আছা সেই মোবাইল চাই থকাৰ ফলত তোমালোকৰ এদিন কি হ'ব চশমা ল'ব লগা হ'ব চশমা লোৱাৰ ফলত মানে চশমা লোৱাৰ অৰ্থ কি তোমালোকে চকুৰ অলপ কমকে দেখাব কম পাৱাৰ হৈছে তোমাৰ চকুৰ সেইটো আমাক বহুত দিগদাৰ কৰে পিছৰ ফালে এতিয়া একদম মানে যেতিয়া বয়সস্থ হৈ যায় তেতিয়া আখৰবিলাক পঢ়িব নোৱাৰা হয় বেছিকে সেইকাৰণে সেইটো মোবাইল চোৱাৰ কাৰণে বহুত অসুবিধা হয় এনেকে কিন্তু এই যে কিতাপ পঢ়িলোঁ আমি কিতাপৰ পৰা আমি কিমান লাভ পাৰি যদি মই কওঁ তেনে ক'ব পাৰিম এটা কথা হৈছে আমি ইমেজিন কৰিব পৰা শক্তিটো আমাৰ বৃদ্ধি হয় তাৰপৰা আমি এটা নীতি শিক্ষা পাওঁ যাৰ বাবে আমি ভাল কাম কৰিবলৈ উদগনি পাওঁ যেনেকে এতিয়াতো আমি কিতাপৰ পৰা কিন্তু কেতিয়াও বেয়া নীতি শিক্ষা নাপাওঁ কিন্তু মোবাইলৰ পৰা পাব পাৰোঁ যেনেকে এতিয়া গেম ওলাইছে গেম কিবা ফ্ৰী ফায়াৰ পাবজি এনেকুৱা ধৰণৰ কিছুমান গেম ওলাইছে সেইবিলাকৰ পৰা এই যে কিবা পিষ্টলেদি মাৰা সেই পিষ্টলি মাৰাৰ ফলত ল'ৰা ছোৱালীৰ মনত এটা বেয়া ভাৱ সোমাই গ'ল মানে পিষ্টলি মাৰিব লাগিব সেইবিলাক কিন্তু সঁচা ঘটাই দিব পাৰে এনেকুৱা কি বহুত মানে এতিয়ালৈকে দুৰ্ঘটনা হৈছে এনেকুৱা সেইটো মোবাইল চোৱাৰ ফলত কিন্তু কিতাপ পঢ়াৰ পৰা আমি ভাল নীতি শিক্ষা পাওঁ সদায় আৰু কিতাপ পঢ়িলে এই যে কিতাপখন পঢ়িলোঁ কিতাপখনৰ কথা আমি বেলেগক ক'ব পাৰিম আমি সলসলীয়াকৈ ক'ব পাৰিম কাৰণ মোবাইলত যদি এতিয়া আমি ভিডিঅ' এটা চাওঁ আমাৰ মনত নাথাকে মোবাইলত ভিডিঅ' এটা চালে কাৰণ মোবাইলটো চাই মানে নষ্ট হৈ যায় আৰু মানে আমাৰ মগজুটো সেনেকুৱা হয় আৰু মোবাইল চাই মই এতিয়া বেয়া পালে নহ'ব নহয় মোবাইল চাই মই এতিয়া বেয়া পালে উপায় নাই আৰু মানে বেয়া পালে দিগদাৰে হ'ব আৰু কিয় দিগদাৰ হ'ব বুলি কওঁ পৃথিৱী এটাকে ডাঙৰ হৈ গৈছে কাস্পিয়ান সাগৰ 1 लाख YouTube सब्सक्राइबर्स बनाने की जिद तो मैंने भी ठान ली और जब स्टार्ट करने गया तो समझ ही नहीं आया कि YouTube चैनल সেই বস্তুটো মই এতিয়া গম পালোঁ ভূগোল গুজল আছে বুলি কিন্তু আগতেতো মই গম পোৱা নাছিলোঁ মই হঠাতে জানিব লগা হ'ল তেতিয়া মই মোবাইলতে চাৰ্চ কৰি চাব লাগিব যদি মই সেনেকুৱা ধৰণৰ কিতাপ নাথাকে এতিয়া যদি আমি গোটেই মানে কিতাপেই পঢ়ি থাকোঁ মোবাইলটো নাচাওঁৱে তেতিয়া কি হ'ব তেতিয়াতো আৰু আমাৰ কিতাপখনেই মানে অলপমান ওলোটা পুলোটা হ'ব আমাৰ কাহিনীবিলাক মনত নাথাকিব কিতাপ বেছি পঢ়াটো মানে বেয়া বুলি মই ভাবোঁ কিন্তু মোবাইলটো আৰু কিতাপ বেছি পঢ়াটো যিমান বেয়া তাতকৈ আৰু বেছি বেয়া মোবাইলটো সাধাৰণতে আমি যদি দিনটোত আমি যদি চাব লাগে কিবা এটা যদি মানে আমাৰ বহুত ডাঙৰ কথা এটা চাব লগা থাকে আমি 10 মিনিট চালেই হৈ যায় কাৰণ আজিকালি ইমান ইণ্টাৰভিউ চাব লগা নহয় যদি কিবা এটা জনাৰ কিবা ভিডিঅ' এটা থাকে তেতিয়া 10 মিনিট সময় চালে আমাৰ হৈ যায় আৰুতো আমি 1 ঘণ্টা 2 ঘণ্টালৈকে বেলেগ কিবা ৰিল চাইতো আমি কটাব নালাগে আৰু সাধাৰণতে বা এতিয়া ফেচবুকটো আমি চাওঁ যে ফেচবুকত চাব পাৰি 10 মিনিট সময় চোৱা তাতকৈ বেছিকৈ চোৱা কিতাপ এখন আমি 2 ঘণ্টা ধৰি পঢ়িব পাৰোঁ কিতাপৰ কোনো মানে অসুবিধা নাই কিন্তু একেবাৰে যদি আমি 24 ঘণ্টাই কিতাপ পঢ়োঁ তেনেহ'লে কিন্তু আমাৰ দিগদাৰ আছে তুমি দিনটোত কিমান সময় কিতাপ পঢ়া কিমান সময় মোবাইল চোৱা দিনটোত মই কিতাপ পঢ়োঁ বৰ্তমানতো পৰীক্ষা চলি আছে মোৰ গতিকে এতিয়া আৰু মানে পৰীক্ষাৰ কাৰণে পঢ়িব লগা সেইকাৰণে বাহিৰা কিতাপ পঢ়া নাযায় সাধাৰণতে এনে যদি মই কিতাপ পঢ়োঁ তেনেহ'লে মই মোৰ নিজৰ ঘৰৰ কিতাপ পঢ়োঁ প্ৰায় 3 ঘণ্টা মানে স্কুলৰ আৰু যদি মই বাহিৰা কিতাপ পঢ়োঁ কেতিয়াবা যিবিলাক আজৰি সময় মই কৈছোঁ আজৰি সময় পঢ়োঁ মই সেই আজৰি সময়ত পঢ়িলে ধৰি লওক 3 ঘণ্টামান পঢ়ি থাকোঁ আৰু তেনেকৈ মোবাইলটো মই কেতিয়াবা 12 সময় হৈ থাকে কিন্তু এতিয়ালৈকে মই 20 মিনিটৰ ওপৰত মানে চোৱা নাই সৰুতে চাইছিলোঁ বেলেগ সেইটো বেলেগ কথা বৰ্তমান সময়ত আৰু মই 20 মিনিটৰ ওপৰত চোৱা নাই দিনটোত মোবাইল 20 মিনিট চোৱা হয় দিনটোত কেতিয়াবা ধৰি লওক মায়ে চাই আছে ফেচবুক তেতিয়া ওচৰত গৈ এনে চোৱাটো বেলেগ কথা কিন্তু মই নিজাভাৱে চাওঁ 20 মিনিট সময় নিজে তুমি কৈছা সৰুতে মোবাইল চাইছিলা কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত কিতাপ পঢ়া হ'লা কেনেকৈ হ'ল এইটো মানে চেঞ্জ কেনেকৈ হ'ল সৰুতে কি হ'ল এইবিলাক আমাৰ মাহী দেখালে মাহীয়ে মোক মাহী মামা এইবিলাক মোৰ সম্পৰ্কীয়সকলে মোক দেখালে সৰুতে মই হেৰি চাইকেল মাৰি পেডেল মাৰি যিটো বৰ শুনিছিলোঁ এনেকুৱা ধৰণৰ শুনিছিলোঁ আৰু এতিয়া কি হৈছে যেতিয়াৰ পৰা আমাৰ পুথিভঁৰালত কিতাপ দিব আৰম্ভ কৰিলে প্ৰথম শ্ৰেণীৰ পৰাই দিছে তেতিয়া মই মানে কিতাপ পঢ়ি ভাল পোৱা হ'লোঁ আৰু এটা কথা হয় আমাৰ মই আকস্মিক বক্তৃতা তাৰপিছত এনেকুৱা একবিনা আদিত প্ৰাইজ পাওঁ তেতিয়া মোক কিতাপ দিয়ে মোৰ একবাৰতে মই 4খনমান কিতাপ পাইছোঁ এই যে তত্ত্বচান তাৰপিছত ৰাষ্ট্ৰীয় দুঃসাহসী অভিযান অৰ্থৰ কৌতূহল এইবিলাক মই এই তেতিয়া যেতিয়া একবিনা কৰিছিলোঁ তেতিয়া মই পাইছিলোঁ সেই কিতাপবিলাক পঢ়ি আৰু বেছি ভাল লাগিল মোৰ ৱাও এনেকুৱা ধৰণৰ কিতাপ আছে আকৌ বকুল ফুলৰ এখনৰ নামটো শুনি কিবা এটা কিয় সাহিত্য একাডেমী কিয় পাইছে কিবা এটা তাৰ বেলেগ কিবা এটা কাৰণ থাকিব লাগিব সাহিত্য একাডেমী কথা কয় সেইকাৰণে মই সেইখনো পঢ়িলোঁ তাৰপিছত মই প্ৰায় এখন ডিক্সনাৰী সমান ভলিউমৰ এখন কিতাপ দিছিল মোক বেছিদিন হোৱা নাই প্ৰাইজত ফানাপৰ দেশত বুলি সেই কিতাপখন মই এতিয়ালৈ পঢ়িব পৰা নাই মানে সময় পোৱা নাই
সেনেকুৱা ধৰণৰ কিতাপ যেতিয়া মই পালো তেতিয়া মোৰ এই যে প্ৰথম পেজটো দেখি মোৰ অলপমান মানে পঢ়িব ইচ্ছা গ'ল তাৰপিছতে মই আৰু কিতাপখিনি পঢ়িব ল'লো আৰু অভিনয় কৰা হয় মই অভিনয় কৰোঁ অকমান কৈ দেখুৱাবা নেকি অভিনয় এতিয়া কেমেৰাৰ আগত অকমান কৈ দেখুৱাবা ঠিক আছে মই মামাৰ ব্যক্তিগত কৰিম কেনে খবৰ আপোনালোকৰ ভালে আছে না হয় এইবাৰ যিহেতু ইলেকশ্যন আহিলাকে 14 জুন তাৰিখে সেইকাৰণে ভাবিছো অলপমান আপোনালোকক কৈয়ে থৈ যাওঁ এইবাৰ কাক ইলেকশ্যনত ভোট দিব পদুমক নে হাতক ভেট ফুলক আচ্ছা যদি আপোনালোকে ভেট ফুলক দিয়ে তেনেহ'লে আপোনালোকে কিছুমান এনেধৰণৰ সুবিধা পাব মানে ভাবিবই নোৱাৰিব যেনেকে এই হেৰি মই যদি মই যদি বিজেপিত জিকো তেনেহ'লে মই ৰাস্তাত মেইন পথত কিয়ে উপপথত ফ্লাইঅভাৰ বনাই দিম আৰু এতিয়াতো মই দিছোৱে পানীৰ পাইপলাইন আৰু যদি মই এইবাৰ জিকো তেনেহ'লে মই দুগ্ধ মিছন বনাই দিম গাখীৰৰ পাইপলাইন দি দিম আপোনালোকক টেনশ্যনেই নল'ব হয় এতিয়া টেনশ্যন নল'ব আপোনালোকে খাইছিলে ভাত খাইছিলে খাইছে তেনেহ'লে একেবাৰে জোৰছে কওক জয় আই অসম এই বেছি জোৰ হোৱা নাই আৰু জোৰছে কওক জয় আই অসম মজা বঢ়িয়া ঠিক আছে কিছুমানে চাগে ভাত খাই অহা নাই কোৱা নাই আপোনালোকে টেনশ্যন নল'ব এই তাতে ভাতৰ ব্যৱস্থা কৰা হৈছে খাই ল'ব মই এতিয়া এইখন নলবাৰীত কৈ আছো মই আৰু মোৰ বৰপেটাত যাব লগা আছে গতিকে মই যাওঁ দিয়ক আহিব তুমি মানে মামাক চোৱা নেকি মামাক চাওঁ কিয় আমাৰ দেউতাই মামাক চাই থাকে সেইকাৰণে মামাক চাওঁ দেউতাই মামাক চাই আছে মামাক ভাল লাগে কেতিয়াবা ভাল লাগে কেতিয়াবা বেয়া লাগে কেতিয়াবা মানে কেতিয়াবা কিছুমান কথা ভাল লাগে আৰু কিছুমান কথা বেয়া লাগে সেইটোৱে আৰু মামাৰ বিষয়ে ভাল লাগে ভাল লাগে প্ৰায়ভাগতে ভাল লাগে ভৱিষ্যতে কি হোৱাৰ সপোন তোমাৰ মই এতিয়া ভৱিষ্যতে কি হোৱাৰ সপোন মই ভাবা নাই সেই সময়ত পৰিস্থিতি সাপেক্ষে মই যি হ'ব লাগে সেয়াই হ'ম কিন্তু মই এজন ভাল মানুহ হ'ব বিচাৰোঁ আৰু দেশৰ উন্নতি কৰিব বিচাৰোঁ সেইটো মই ভাবোঁ আৰু ভৱিষ্যতে মই সেইটোৱে হ'ব বিচাৰোঁ দেশৰ উন্নতি কৰিব বিচাৰোঁ হয় ভাল মানুহ হ'ব বিচাৰোঁ হয় এতিয়া কিয় ক'ত পঢ়ি আছা তোমাৰ নামটো আৰু ঘৰ মোৰ নামটো হৈছে খ্যাতি কমল কলিতা আৰু মই 5ম শ্ৰেণীত পঢ়োঁ আৰু মই ক'লোৱে মোৰ বিদ্যালয়ৰ নাম অসম জাতীয় বিদ্যালয় আৰু মোৰ ঘৰ হৈছে খানাপাৰাতে মাধৱ নগৰ তোমাক মা দেউতাহঁতে পঢ়িবলৈ দিয়ে দিবই সেইটো স্বাভাৱিক গালি পায় গালিটো পাৰিবই কি বুলি গালি পায় কি বুলি গালি পাৰে এতিয়া মই কেনেকৈ ক'ম গালি পাৰে আৰু এই পৰীক্ষা আহিলে ওচৰত কিয় পঢ়া নাই এনেকৈ গালি পাৰে সৰু সুৰা গালি চলি থাকে চলি আৰু কিবা ক'বা আৰু মই কি ক'ম আৰু কোৱাখিনি ক'লোৱে আৰু ইয়াতকৈ মই বেছি বিশেষ ক'ব নাজানো বেছিকৈ মৰম কৰে দেউতাই নে মায়ে এইটো মোক চবেই সোধে মই মানে দুয়োজনে মোক সমানে মৰম কৰে গালি বেছিকৈ কোনে পায় গালিও দুয়োজনে সমানে পাৰে সমানে বা বহুত চৈতন্য আছা তুমি ন দুয়োজনে মানে ভাল হওক মানে বেলেঞ্চ মিলাই নাই এনেকুৱা নহয় বাৰু অলপমান মিলাও মোৰ কথাটো অলপমান মই চৈতানো আৰু মানে চৈতানি কৰিছোঁ আৰু হয় কৰিছোঁ আৰু দুই এটা চৈতান কৰিলা এইটো অলপমান চৈতান কৰিছে অলপমান আকৌ মৰমত ৰাখিছা মাও যাতে বেয়া নাপায় দেউতা যাতে বেয়া নাপায় এইটো নহয় কাৰণ মা আৰু দেউতা আমাৰ পৰিয়ালৰে মানুহ মোক যদি বেয়া পায় আৰু কি পৰিয়ালৰ মানুহৰে আৰু মা আৰু দেউতাই হয় আৰু তেওঁলোকে মই যদি বেয়াকেও কওঁ তেওঁলোকে মোক বেয়া নাপায় কাৰণ মোৰ মা দেউতা হয় সেইটোৱে আৰু কিয় বেয়া পাব